সহায় সহযোগিতা কামনা কৰিছোঁ। আমাৰ মঞ্চত উপস্থিত ডিহু সমষ্টি ধৰ্মপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক আৰু আমাৰ জনপ্ৰিয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া, অসম চৰকাৰৰ আন এগৰাকী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ফণীভূষণ চৌধুৰী ডাঙৰীয়া, সমগ্ৰ শিক্ষা অভিযানৰ অভিযান সঞ্চালক ডক্টৰ ওম প্ৰকাশ ডাঙৰীয়া, জিলা আয়ুক্ত বৰ্ণালী ডেকা ডাঙৰীয়ানী, লোক নিৰ্মাণ বিভাগৰ আয়ুক্ত সচিব ৰাজ চক্ৰৱৰ্তী ডাঙৰীয়া, চন্দন শৰ্মা ডাঙৰীয়া আৰু হৰে কৃষ্ণ মুভমেণ্ট গুৱাহাটী অক্ষয় পাত্ৰ ফাউণ্ডেশ্যনৰ সভাপতি আমাৰ সকলোৰে মাজত উপস্থিত শ্ৰী জনাৰ্দন দাস ডাঙৰীয়া আৰু সন্মানীয় ৰাইজ, আই মাতৃসকল, যুৱক যুৱতী, বন্ধু বান্ধৱীসকল, আজিৰ দিনটো আমাৰ বাবে এটা অতি আনন্দৰ দিন। আমাৰ জনাৰ্দন প্ৰভু ডাঙৰীয়াই তেখেতৰ ভাষণত উল্লেখ কৰিছে যে 2009 চনত মই বাংগালুৰত এটা বিশেষ কামৰ কাৰণে গৈছিলোঁ। তেতিয়া মোক কোনোবাই পৰামৰ্শ দিছিলে যে আপুনি এবাৰ বাংগালুৰৰ ইস্কন মন্দিৰটো চাই আহিব, দৰ্শন কৰি আহিব, চালে মনটো ভাল লাগিব। মই যেতিয়া মন্দিৰলৈ গৈছিলোঁ তেতিয়া অসমৰ মই শিক্ষামন্ত্ৰী আছিলোঁ। মন্দিৰৰ বিষয়ববীয়াসকলে মোক ওচৰতে চলি থকা কিটচেন এটা বা পাকঘৰ এটালৈকে লৈ গৈছিলে। সেই পাকঘৰটোত 2009 চনতে তাতে স্কুলৰ ল'ৰা ছোৱালীৰ বাবে মধ্যাহ্ন আহাৰ বনোৱা হৈছিলে আৰু সেই মধ্যাহ্ন আহাৰ তেওঁলোকে বাংগালুৰৰ বিভিন্ন স্কুলত ঠিক সময়তে বিতৰণ কৰিছিলে আৰু চৰকাৰে যিখিনি বস্তুৰ যোগান ধৰে তাৰ লগত তেওঁলোকে ইয়াক আৰু ধুনীয়াকৈ বনাই ল'ৰা ছোৱালীৰ কাৰণে পুষ্টিকৰ খাদ্য নিৰ্মাণ কৰে। মই তেতিয়া তেওঁলোকক সুধিছিলোঁ যে আপোনালোকে এনেকুৱা এটা ব্যৱস্থা অসমত কৰিব পাৰিব নেকি? তেখেতসকলে মোক কৈছিলে যে আমাৰ ডাটা বহুত নহয়, কাৰণ চৰকাৰে যিমান পুঁজি দিয়ে তাৰ তুলনাত আমি আৰু নতুনকৈ আমাৰ ফালৰ পৰাও খৰচ কৰিব লাগে। সেইকাৰণে আমি অসমত যোৱাৰ কথা এতিয়াও ভবা নাই। কিন্তু মই তেওঁলোকক বহুখিনি জোৰ দিলোঁ আৰু এটা সময়ত তেওঁলোকে মোক কৈছিলে যে আমি অসমত আহি এই চেণ্ট্ৰেলাইজ কিটচেন বা মধ্যাহ্ন ভোজন যোজনাৰ কাম আমি হাতত ল'ম। 2011 চনত তেতিয়া অসমত তৰুণ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী আছিলে। মই তেওঁক ফাইলত লিখিছিলোঁ যে 6 জাগাত আমি পৰীক্ষামূলকভাৱে এই কেন্দ্ৰীয় কিটচেনৰ ব্যৱস্থা কৰিব খোজোঁ। বহুদিন কথা বতৰাৰ পিছত তেখেতে মোক কৈছিলে যে বেলেগ জাগাত নালাগে, তুমি যদি ইমান কৰিব খোজা জালুকবাৰী সমষ্টিৰ কাৰণে কৰা, তাত মোৰ আপত্তি নাই, কিন্তু বেলেগ জাগাত কৰিব নালাগে। আৰু যেনেকৈ কোৱা হৈছিলে আমি জালুকবাৰী সমষ্টিত প্ৰথমতে 2011-12 চনত আমাৰ সমষ্টিৰ ল'ৰা ছোৱালীৰ কাৰণে এটা চেণ্ট্ৰেলাইজ কিটচেন আমিনগাঁৱত আৰম্ভ কৰিছিলোঁ। চাওঁতে চাওঁতে মানুহে, ল'ৰা ছোৱালীয়ে এই চেণ্ট্ৰেলাইজ কিটচেনৰ পৰা ইমান সুবিধা পালে, মই লাহেকৈ শিক্ষামন্ত্ৰী হিচাপে ক'লোঁ যে নহয়, আমি গুৱাহাটীৰ বাকীকেইটা সমষ্টিটো দিম। তেনেকৈ আমি পশ্চিম গুৱাহাটী, পূব গুৱাহাটী, দিছপুৰ সমষ্টিটো দিলোঁ। তাৰপিছত লাহেকৈ মই ক'লোঁ যে নহয়, জালুকবাৰী ল'ৰা ছোৱালীয়ে যদি মধ্যাহ্ন আহাৰ ইমান ভাল কৰি পাব, হাজো বা পলাশবাৰীয়ে কিয় নাপাব? লাহেকৈ মই কামৰূপলৈকেও ইয়াক আগবঢ়াই দিলোঁ। কিন্তু কিটচেনটোৰ কেপাচিটি ইমানেই আছিল যিমানখিনি আমি কৰিব পাৰোঁ। যি নহওক তেনেকৈ পাৰ হৈ গ'ল। চৰকাৰ বদলিল, পৰিৱেশ সলনি হ'ল। যোৱা কিছুদিনত আমি যোৰহাটত
এই চেণ্ট্ৰেলাইজ কিটচেন বা যোৰহাট জিলাৰ ছাত্ৰ ছাত্ৰীসকলক মধ্যাহ্ন আহাৰ যোজনাৰ জৰিয়তে এটা জাগাতে সুন্দৰ কৰি বনাই আমি খোৱা বস্তু পঠিয়াই দিয়া আৰম্ভ কৰিলোঁ। তাৰ পিছত মোৰ মনটোত লাগি আছিলে যে মোৰটো 6টা কৰিব মন আছিলে, তেতিয়া কিবা কাৰণত কৰিব নোৱাৰিলোঁ, এতিয়া কৰিব লাগে। আমি মাজুলীটো আৰম্ভ কৰিলোঁ, কিটচেন নিৰ্মাণৰ কাম চলি আছে। আজি আমি নলবাৰীত আৰম্ভ কৰিলোঁ আৰু এই মাহৰ ভিতৰতে আমি ডিব্ৰুগড়, লখিমপুৰ আৰু তেজপুৰতো আমি এই চেণ্ট্ৰেলাইজ কিটচেন ব্যৱস্থা আৰম্ভ কৰিম। ইয়াতে কি হ'ব? 25 কোটি টকা খৰচ কৰি আমি এটা পাকঘৰ বনাম। এই পাকঘৰটোত ৰুটিও মেচিনেদি হ'ব পাৰিব, শাক চব্জিও মেচিনেদিও কাটিব আৰু আমাক ইয়াত ৰাইজৰো কিছু মানুহক লোৱা হ'ব যোনে ইয়াতে পাচলি আদি ধুব। কিন্তু আমি সুন্দৰ কৰি এই গোটেই খোৱা বস্তুখিনি আটাইতকৈ পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু কতো এখুটো কোনো বাহিৰা ধূলি মাকতি নপৰাকৈ আমি সুন্দৰভাৱে ইয়াতে ৰাতিপুৱাৰ মধ্যাহ্ন আহাৰ যোজনাখিনি বা ভোজনখিনি আমি বনাম। চৰকাৰে মধ্যাহ্ন আহাৰ ভোজনৰ বাবে প্ৰতিজন ছাত্ৰ ছাত্ৰীক ओम प्रकाश हम लोग कितना देते हो? एलपी एमई के लिए आमी सरकारे एजन छात्र छात्रीर कारणे एलपीत 6 टका एमईत आमी 10 टका दिउ किन्तु एखेतসকলে जितु खोआ बस्तु बनाब तात 6 टका और 10 टकात নহয়গৈ जिखिनि अतिरिक्त लागिब সেইখিনি हरे कृष्ण फाउंडेशन और अक्षय पात्रই তেওলোকে নিজাকৈ সংগ্ৰহ কৰিব। सरकाৰৰ टका और आमार टका दुईटाই लग লাগি आमी रातिपुवा ইয়াতে स्कूल आरम्भ होवार आगे आगे गोटेই नलबारी जिलात जिमान लड़ा छाली आछे अलप अलप बास्का और तामुलपुर यात जोग हब। टोटल ये किचन का कैपेसिटी कितना है, कितना स्टूडेंट के लिए? 25,000 25,000 लड़ा छालीर खोआ बस्तु मध्याह्न आहार आमी इयाते बनाई लम और इयार परा गाड़ी दिए जिफाले जी गाड़ी डायरेक्शन आछे সেই गाड़ी दी रातिपुवाई खोआटो लई जाब और एक्जेक्ट टाइमत स्कूलखনত गई खोआटो गई पाब। एतिया कोनोबाई कब आमार कर्मी आछे मध्याह्न भोजन बनवा आमार रांधनी आछे তেওলোকৰ চাকৰিটো যাবগৈ নেকি? তেওলোকৰ চাকৰি না যায়, তেওলোকে আগতে বনাইছিলে এতিয়া বিলাব, তেওলোকৰ বনোৱা কামটো নোহোৱা হৈ যাব, তেওলোকে বিলনি হিচাপে নিজৰ কামটো কৰি থাকিব। অৰ্থাৎ ৰাতিপুৱা ইয়াতে খোৱা বস্তু যাব, আমাৰ মধ্যাহ্ন ভোজন যোজনাৰ ৰান্ধনী বাইদেউসকলে লৰা ছোৱালী কেইটাক বিলাই দিব আৰু সুন্দৰকৈ পুষ্টিকৰ খাদ্য খাব আৰু লৰা ছোৱালীৰ স্কুলত অহাৰ ইচ্ছাটো বহু পৰিমাণে বাঢ়ি যাব। প্ৰধান শিক্ষকসকলে চাউল আনিবৰ কাৰণে শাক চব্জি বজাৰ কৰিবৰ কাৰণে বহুত সময় খৰচ কৰিব লাগে, শিক্ষাৰ পৰিৱৰ্তে বনোৱাৰ কামত খৰচ কৰিব লাগে। এতিয়া প্ৰধান শিক্ষকসকলেও হিচাপ নিকাচৰ মাজত পৰিব নালাগে, কাৰণ ইয়াৰ পৰাই আমি খোৱাটো পঠাই দিম আৰু তেওঁলোকৰ এটা অতিৰিক্ত দায়িত্বৰ পৰা মুক্তি পাব। তাৰ ফলত তেওঁলোকে সদায় লৰা ছোৱালীৰ বিদ্যায়তনিক কাম কৰাত বেছিকৈ সুবিধা পাব। ইয়াৰ লগতে আপোনালোকে এটা কথা জানিব যে ৰাতিপুৱা ইয়াত কিটচেনটোত 25,000 লৰা ছোৱালীৰ কাৰণে আমি বনাই দিলোঁ, দিনটোতো কিটচেনটো খালী হৈ থাকিব। আমি কেতিয়াবা কেতিয়াবা গুৱাহাটী মেডিকেল কলেজত খোৱা বস্তু পঠাব লাগে, আমি এখেতসকলক কওঁ গুৱাহাটীত যে আপোনালোকে বনাই দিব। যদি চৰকাৰৰ কিবা মিটিং আদি থাকে তাতো আমি তেখেতসকলক কওঁ আপোনালোকে বনাই দিব। আৰু কেতিয়াবা কেতিয়াবা কোনোবাই নিজৰ জন্মদিনত নিজৰ আন সময়ত তেওঁলোকে মেডিকেলত বা আন জাগাত বা ভোগ আদি দিব খোজে, খোৱা বস্তু দিব খোজে,
এখেতসকলক ক'লেই তেওঁলোকে তেনেকুৱা সা সুবিধাখিনিও কৰি দিব। ইয়াৰ লগতে আজি যদি বানপানী হৈছে, ৰিলিফ কেম্পত আমি আহিছোঁ, ৰাতি ৰাতি ডিচিসকলে চাউল দালি যোগাৰ কৰিব নোৱাৰে, কিন্তু মানুহটো কেম্পত আহিয়ে গ'ল, মানুহকতো খোৱা বস্তু দিব লাগে। আমি কামৰূপ জিলাত ৰিলিফ কেম্প হ'লে প্ৰথম ৰাতিৰ খোৱা সদায় অক্ষয় পাত্ৰৰ পৰা আমি পঠাই দিওঁ। তেতিয়াহ'লে তেওঁলোকৰ বান বিধ্বস্ত মানুহেও খোৱা খাব পালে, পিছদিনাৰ পৰা ৰিলিফ আহি থাকিলে। গতিকে অকল যে মিড ডে মিল আছে তেনেকুৱা নহয়, জিলাৰ উপায়ুক্তক যি ধৰণে এখেতসকলৰ পৰা সহায় লাগিব সেনেকুৱা ধৰণৰ সহায় তেওঁলোকে আগুৱাই লৈ গৈ থাকিব আৰু তেওঁলোকে আমাৰ জিলা প্ৰশাসনক সহায় কৰিব। ইয়াৰ লগতে হৰে কৃষ্ণ ফাউণ্ডেশ্যন, অক্ষয় পাত্ৰই কিটচেন চলাব। হৰে কৃষ্ণ ফাউণ্ডেশ্যনে আপোনালোকক কৃষ্ণৰ মহিমাৰ ওপৰতো তেওঁলোকে বেলেগ কৰি মন্দিৰ বা নিৰ্মাণ কৰি আপোনালোকৰ এই অঞ্চলটোত এটা আধ্যাত্মিক পৰিৱেশৰো তেওঁলোকে সৃষ্টি কৰিব। সেই কামটো তেখেতসকলে নিজে কৰিব, তাৰ লগত চৰকাৰ জড়িত হৈ নাথাকে, এইটো তেওঁলোকৰ নিজৰ প্ৰচেষ্টা হ'ব। গন্ধিয়া আমাৰ এটা আধ্যাত্মিকভাৱে অত্যন্ত আগবঢ়া আৰু আমাৰ এটা ক'ব গ'লে ঐতিহ্যৰ এক চিনাকি। ইয়াৰ পৰাই আমাৰ জ্যোতিষবিদ্যাৰ আৰম্ভণি হৈছিল বা আজিও জ্যোতিষবিদ্যাৰ প্ৰচলন হৈছে বুলি ক'লে ভুল কৰা নহয়। এখন ঐতিহ্যমণ্ডিত স্থানত এনেকুৱা এটা সুন্দৰ কাম কৰিবলৈ আমাক সুবিধা কৰি দিয়াৰ বাবে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াক মই বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু আপোনালোককো দীঘলীয়া এটা হাত চাপৰিৰে চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াক আশীৰ্বাদ কৰিবলৈ অনুৰোধ কৰিম। শ্ৰদ্ধাৰ ৰাইজ, আজি কথা কোৱাৰ সময় নহয়। আমাৰ ৰাজ্যত চৰকাৰখনে যেনেকে যি পাৰে মানুহক সহায় কৰাৰ বাবে সদায় প্ৰচেষ্টা চলাই আহিছে। যিমান য'ত যেনেকে দুখীয়া মানুহৰ কাম হয়, মধ্যবিত্ত মানুহৰ কাম হয়, গোটেইখিনি আমি কৰি দিয়াৰ বাবে সদায় চেষ্টা কৰি থাকোঁ। আজি এই মিড ডে মিলৰ আঁচনি হৈ যোৱাৰ পিছত আপোনালোকে নিজে অনুভৱ কৰিব যে এটা কিমান ডাঙৰ পৰিৱৰ্তন এটা ইয়াত আহিছে আৰু এই জাগাখিনিও যথেষ্ট জীৱন্ত আৰু প্ৰাণৱন্ত হৈ উঠিব। এই চেণ্ট্ৰেলাইজ কিটচেনটো বনাবৰ বাবে আমাৰ ৰাজ্য চৰকাৰে 25,33,90,000 টকা খৰচ কৰিব আৰু আমাৰ লোক নিৰ্মাণ বিভাগে ইয়াক নিৰ্মাণ কৰিব। মই আমাৰ লোক নিৰ্মাণ বিভাগৰ আয়ুক্ত সচিব, মুখ্য অভিযন্তা সকলোকে ধন্যবাদ জনাইছোঁ আৰু যিজন ইয়াতে ব্যক্তিয়ে কাম পাইছে তেওঁকো মই অনুৰোধ কৰিম যে এই কামটো, কাৰণ শিশুৰ শৰীৰতে ভগৱান থাকে। আমি হিন্দুসকলে বিশ্বাস কৰোঁ যে প্ৰত্যেকটো বাচ্চাৰ হৃদয়ত স্বয়ং ভগৱান কৃষ্ণ লুকাই থাকে আৰু সেইকাৰণে আমি বাচ্চা ল'ৰাই কিবা এটা কৰিলে কয় যে তাক একো নকৰিবি, তাৰ গাত ভগৱান আছে, হয়নে নহয়? এতিয়া এই বাচ্চা ল'ৰাৰ কাম আমি ইয়াতে কৰিম, বাচ্চাসকলক আমি মুখত অন্ন দিয়াৰ কাম কৰিম। গতিকে কাম বেয়া হ'ব নালাগে, এই কামটো যাতে আটাইতকৈ ভাল হয় তাৰ বাবেও মই অনুৰোধ কৰিম আৰু মই জয়ন্ত মল্ল বৰুৱা, চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াক অনুৰোধ কৰিম মাজে মাজে যেন আপোনালোকে ইয়াত আহি কামটো চাই থাকে আৰু কেতিয়াবা কেতিয়াবা স্কুলত যেতিয়া খোৱা বস্তুবোৰ যাব নিজে লগত থাকি খুব ভাল লাগে। মই আগতে, আজিকালি ইমান সময় নাপাওঁ, আগতে যেতিয়া আমিনগাঁৱৰ পৰা খোৱা বস্তুবিলাক যায় মই ঘৰৰ পৰা আহি তাত থিয় হৈ থাকোঁ, একো নকৰোঁ, কিন্তু চাই থাকিয়ে মনটো পবিত্ৰ লাগে। এতিয়া সময় নাপাওঁ আহিবৰ কাৰণে, কিন্তু এই কামটো বা এই খুব পবিত্ৰ এটা কাম ইয়াত আজি জড়িত হ'বলৈ পাই খুব ভাল লাগিলে। আজি দিনটো ঠিক কৰোঁতে ময়ো ভাবা নাছিলোঁ, মই এনেই কৈছিলোঁ 7 তাৰিখে যাম বুলি, কিন্তু আজি একাদশীও, গতিকে একাদশী বুলি ভাবিয়ে দিনটো ঠিক কৰা নাছিলোঁ, কিন্তু নিজে নিজে এইটো ভগৱান কৃষ্ণৰ কাম কাৰণে নিজে নিজে একাদশীতে এই কামটো হৈ গ'ল। আজি আমাৰ হিন্দু মানুহৰ বাবে এইটো নিৰ্জলা একাদশী। নিৰ্জলা একাদশীত এই সুন্দৰ কামটো কৰিবলৈ পাই সঁচাকৈ মই আনন্দিত হৈছোঁ।
নলবাৰী জিলা প্ৰশাসন, আমাৰ MP ফণীভূষণ চৌধুৰী ডাঙৰীয়া, চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া, জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া সকলোকে ধন্যবাদ জনাইছোঁ। আমাৰ ইয়াত উপস্থিত অক্ষয় পাত্ৰ ফাউণ্ডেশ্যনৰ জনাৰ্দন দাস প্ৰভু আৰু সকলোকে মই মোৰ অভিনন্দন জনাই আৰু গন্ধিয়া ৰাইজক মোৰ সেৱা জনাই আজি ইয়াত অনুষ্ঠিত বিদ্যালয়সমূহৰ বিভিন্ন বিদ্যালয়ৰ পৰা অহা প্ৰধান শিক্ষকসকলকো মোৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় হিন্দ। বন্দে মাতৰম। হৰে কৃষ্ণ। যে ইয়াত এটা ভাল থাকিবৰ বাবে অতিথিসকল আহিলে থাকিবৰ বাবে এটা সুবিধা কৰিব লাগে। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ প্ৰচেষ্টাত ইয়াত লোক নিৰ্মাণ বিভাগে 4,96,00,000 টকা ব্যয়েৰে অতিথিশালা এটা নিৰ্মাণ কৰি উলিয়াইছে। ইয়াতে প্ৰায় 16টা কোঠা থাকিব। 60 গৰাকী লোকে বহি সভা আদিও কৰিব পাৰিব, কনফাৰেন্স আদি। মই ভাবোঁ যে ঘগ্ৰাপাৰ অঞ্চলৰ বাবে আৰু এটা সুবিধাৰ সংযোজন হ'ল। ইয়াত কাষত ইঞ্জিনিয়াৰিং কলেজো আহি আছে আৰু আপোনালোকে জানে যে মেডিকেল কলেজত আহিবৰ কাৰণে আমি উৰণীয়া সেতু এখনৰো কথা বতৰা আগুৱাই লৈ গৈছোঁ। গতিকে লাহে লাহে অঞ্চলটো যথেষ্ট আগবাঢ়িছে আৰু আগবাঢ়ি গৈ থাকিব। আজি নলবাৰী জিলাৰ বাবে এটা খুব আনন্দৰ দিন। আমি মিড ডে মিল যেতিয়া স্কুলত বনাওঁ তাত এটা নিৰ্দিষ্ট পৰিমাণৰ চৰকাৰৰ পৰা পুঁজি আহে, কিন্তু খোৱা বোৱা যিমানটো সেই পুঁজিৰে পুষ্টিকৰ খাদ্য দিব লাগে হয়তো দিব পৰা নাযায়। এতিয়া অসম চৰকাৰ আৰু অক্ষয় পাত্ৰ ফাউণ্ডেশ্যনৰ মাজত এটা বুজাবুজি আছে যে আমি চৰকাৰী টকাখিনি দিম, আপোনালোকে তাৰ অতিৰিক্তকৈ টকা সংগ্ৰহ কৰি আনিব আৰু ল'ৰা ছোৱালীখিনিক এটা জাগাতে খোৱা বনাই ৰাতিপুৱা আপোনালোকে সকলো স্কুলত গৈ বিতৰণ কৰিব। আমাৰ মধ্যাহ্ন আহাৰ যোগানৰ বাইদেউসকলৰ ইয়াত চাকৰিত অসুবিধা নহয়, কাৰণ বিলোৱা কামটো আমি তেওঁলোকক দিওঁ। আৰু এই ধৰণে বহু দিনৰ পৰা কামৰূপ জিলাত এই আঁচনিটো চলি আছে, সকলোৱে সুফল পাইছে। আৰু ইয়াৰ লগত যোৰহাট জিলাতো আমি আৰম্ভ কৰিছিলোঁ। মাজুলীত নিৰ্মাণৰ কাম চলি আছে। আজি আমি নলবাৰীতো চেণ্ট্ৰেলাইজ কিটচেনটোৰ নিৰ্মাণৰ কাম হাতত ল'ম আৰু নলবাৰীৰ লগতে লখিমপুৰ, ডিব্ৰুগড় আৰু তেজপুৰতো অহা 10 দিনৰ ভিতৰত আমি এনেকুৱা 3টা কিটচেন নিৰ্মাণৰ কাম আৰম্ভ কৰিম। মোৰ মনত ইচ্ছা আছে যে গোটেই অসমত সকলোতে হ'ব লাগে, কিন্তু অক্ষয় পাত্ৰৰো ইমান সম্পদ নাই। তেওঁলোকেও বিচাৰে যে পৰ্যায়ক্ৰমে আগবাঢ়ি গৈ থাকক। গতিকে আজি নলবাৰীত এই কামটো আমি আৰম্ভ কৰিম। মই ৰাতিপুৱা মেঘালয়ৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত কথা পাতিছোঁ। তেখেতক মই অনুৰোধ কৰিছোঁ যে আপুনি এজন ছিনিয়ৰ অফিচাৰক ইনকুৱাৰীৰ দায়িত্ব দিয়ক। মই টুইটো কৰিছোঁ। তেওঁ কৈছে যে মই আজিৰ দিনটোৰ ভিতৰতে আলোচনা কৰি ছিনিয়ৰ অফিচাৰ এজনক দিম। আৰু আমি গুৱাহাটীতো এই ঘটনাৰ আঁৰত কি আছে চাবৰ কাৰণে গুৱাহাটীতো আমি এটা প্ৰাথমিক অনুসন্ধান এটা ইতিমধ্যে আৰম্ভ কৰিছোঁ অসম পুলিচৰ দ্বাৰা। কেইটামান দিন লাগিব। যদি কিবা ঘটনা সঁচাই তাত কিবা আছে নিশ্চয় আমি ঘটনাটোৰ গুৰিলৈকে যাব পাৰিম। মই খালি এটাই অনুৰোধ কৰিম যে আমি যিবিলাক সমাজত কথা আলোচনা হৈ থাকে অকণমান আমাৰ গাৰ্জেনৰ পৰা ডেকা ল'ৰা ছোৱালীলৈকে আমি যাতে অকণমান সচেতন হওঁ, সাৱধান হওঁ, সতৰ্ক হৈ থাকোঁ। অলপমান সমাজতো সামাজিক দিশতো এইবিলাকৰ ক্ষেত্ৰত কাম কৰাৰ প্ৰয়োজনীয়তা আছে। অসম আৰক্ষীয়ে নিজাকৈ যিহেতু ঘটনাটো নংপুত হৈছে, আইনমতে অসম আৰক্ষীয়ে তদন্ত কৰিব নোৱাৰে, কিন্তু অসম আৰক্ষীয়ে এটা প্ৰাথমিক অনুসন্ধান কৰিব যাতে আমি অনুসন্ধানত পোৱা মেটেৰিয়েলখিনি আমি মেঘালয়ক দিব পাৰোঁ। মই ইমান ভিতৰলৈকে যাব খোজা নাই, কাৰণ কেতিয়াবা অলপমান পুলিচৰ কাৰণে এৰি দিব লাগে। বাকীখিনি পুলিচে আপোনালোকক ক'ব। মই কোনো বিশেষণ ব্যৱহাৰ কৰিব খোজা নাই, কিন্তু যিটো ঘটনা হৈছে সকলোৰে সন্মুখত আছে আৰু প্ৰত্যেকটো ঘটনাৰ পৰা আমি শিকিব লাগে। অভিভাৱকসকলেও শিকিব লাগে, পিতৃ মাতৃয়েও শিকিব লাগে আৰু যুৱ প্ৰজন্মই শিকিব লাগে।
ভালখিনি আমি গ্ৰহণ কৰিব লাগে, বেয়াখিনি আমি আঁতৰাব লাগে। স্যাৰ, আজি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ বাবে যিটো ট্ৰান্সফাৰৰ পৰ্টেল মুকলি কৰা হ'ব, পৰ্টেল নহয়, আজি ফাইনেল অৰ্ডাৰ ওলাব। পৰ্টেলটো আগতে মুকলি হ'ল। আজিৰ দিনটোত 4 বজাত একেলগে 9,000 মানুহে হাতত ট্ৰান্সফাৰ অৰ্ডাৰ পাব, যিটো অসমত কেতিয়াও হোৱা নাই। না অফিচত আহিছে, না অফিচত গৈছে, নে কাৰোবাক খাতিৰ কৰিছে, একো কৰা নাই। আজি 4:30 বজাত সকলোৰে হাতত 9,000ৰ হাতত ট্ৰান্সফাৰ অৰ্ডাৰ পাই যাব। স্যার, এটা গুরুত্বপূর্ণ কথা। আজি পবিত্র ঈদ চলি আছে, কিন্তু ঈদৰ নামাজ কৰাৰ পিছত কলা বেজ পৰিধান কৰি প্ৰটেষ্ট কৰা দেখিবলৈ পোৱা গৈছে। কোনে? ইছলাম ধৰ্মাৱলম্বী লোকসকলে। কিহৰ কাৰণে প্ৰটেষ্ট কৰিছে? মানে মুছলিম লোকক অত্যাচাৰ কৰাৰ এটা অভিযোগ তেওঁলোকে কৰিছে। কোন জেগাত? বিভিন্ন জায়গাত কৰা। কোনোবা এইবিলাক থাকে, কোনোবাই কিন্তু বিদেশী বহিষ্কাৰো কৈছে যে অবৈধ বাংলাদেশী ভাৰতীয় হাৰাছমেণ্ট কৰে। আমি দুটা বস্তু ঠিক কৰিছোঁ যে সুপ্ৰিম কোৰ্টত আমি আলোচনা কৰিম। মই কোনোবা এটা সাংবাদিক মেলত কেতিয়াবা সুপ্ৰিম কোৰ্টে যেতিয়া চিটিজেনশ্বিপ এক্টৰ ওপৰত 6A তাৰ ওপৰত এটা শুনানি লৈছিলে, আৰু সেইখন সাংবিধানিক বেঞ্চ আছিলে। সাংবিধানিক বেঞ্চত এটা কথা সুপ্ৰিম কোৰ্টে উল্লেখ কৰিছে, আমি পৰীক্ষা কৰি আছোঁ, যে অসম চৰকাৰে বিদেশী বহিষ্কাৰৰ কাৰণে ন্যায়াধিকৰণতে গৈ থাকিব লাগে, যে তেনেকুৱা কোনো কথা নাই। ইমিগ্ৰেণ্টছ এক্সপেল অৰ্ডাৰ বুলি এখন পুৰণা আইন আছিল। সুপ্ৰিম কোৰ্টে কৈছে যে এই আইনখন এতিয়াও বলবৎ আছে, আৰু সেই আইনখন মতে DCয়ে লগে লগে অৰ্ডাৰ কৰি পুছবেক কৰাৰো পাৰ্মিশ্যন দিব পাৰে। এই কথাটো যিকোনো কাৰণতে হওক, আমাৰ উকিলেও আমাক জনোৱা নাছিল, আমিও গম পোৱা নাছিলোঁ। যোৱা কেইদিনমানত এই গোটেই ঘটনাটো আমাৰ পোহৰলৈ আহিছে, সেইকাৰণে আমি বিষয়টো আলোচনা কৰিম। আৰু পুছবেক এইটো চলিব, আৰু বিদেশী চিনাক্তকৰণৰ কাম NRCৰ কাৰণে ৰখি আছিল, সেইটো এতিয়া আৰু অলপ আমি স্পীড আপ কৰিম, আৰু সেই অলপ তীব্ৰ গতিত চলিব নহয়, অকণমান তীব্ৰ গতিত চলিব। আৰু এইবাৰ চিনাক্ত হ'লে আৰু আমি ট্ৰিব্যুনেলত পঠোৱা দৰকাৰ নাই, পোনে পোনে আমি পোষ্টবেক কৰিম। গতিকে তাৰ কাৰণে এইকেইদিন প্ৰস্তুতি চলি আছে। আৰু আপোনালোকে বিদেশী পুছবেক কৰাৰ ক্ষেত্ৰত ইতিমধ্যে আমি বহুখিনি পুছবেক কৰিছোঁ, কিন্তু যাৰ কোৰ্টত কেছ আছে আমি তাক কৰা নাই। আৰু বাকী সংখ্যাটো লাহে লাহে বাঢ়ি গৈ আছে, আৰু বাঢ়ি গৈ থাকিব। DCয়ে নটিচ দিছে। চাওক, আমাৰ খুব ক্ষমতা, আমাৰ যিটো কয় সীমিত, কাৰণ পুলিচ একেখিনিয়ে, যাক নটিচ দিছোঁ কোৰ্ট কাছাৰীও কৰে, উকিলো একেখিনিয়ে, জাজো একেখিনিয়ে। গতিকে এই প্ৰক্ৰিয়াটো অলপ দীৰ্ঘকালীন। যোৱা 4 বছৰত আমিতো বহুত এভিকশ্যন কৰিছোঁ, আৰু এভিকশ্যন কৰা জেগাবিলাকত দ্বিতীয়বাৰ আমি সোমাবও দিয়া নাই। কিন্তু এইবিলাক যুঁজি থাকোঁতে 10-15 বছৰ যুঁজিব লাগিব একেবাৰে লগে লগে। আৰু বহুত সময়ত মানুহে নুবুজে যে নটিচখন দিলেই হ'ল, নটিচখন দিলেও নহ'ব, সুপ্ৰিম কোৰ্টে এটা নিয়ম বনাই দিছে, তাকো পালন কৰিব লাগিব। কিন্তু প্ৰত্যেকখন জিলাতে এটা অন্তত আমি এভিকশ্যন কৰিছোঁ। আৰু আমাৰ দিনত আটাইতকৈ ডাঙৰ সফলতা হ'ল যে এতিয়া মানুহে মাটি দখল কৰিব ভয় কৰে। আগতে যেনেকৈ দখল কৰিছিল, মই এটা আপোনালোকক সৰু উদাহৰণ দিছোঁ। কেইদিনমান আগতে মই গোৱালপাৰা পূবত গৈছিলোঁ। গোৱালপাৰা পূবটো এটা হিন্দু সমষ্টি আছিলে এটা সময়ত। বাঘবৰৰ পৰা নদী ভাঙা বুলি কৈ প্ৰায় 20-25 হাজাৰ মানুহ গোৱালপাৰাত বাঘবৰৰ পৰা গুচি গ'ল, আৰু গোৱালপাৰা চিটটোত হিন্দুসকলৰ তেওঁলোক মাইনৰিটি হৈ গ'ল। এই কথাটোকে মই মনত ভাবি আছোঁ, যে যদি কোনোবা এটা সমষ্টিত নতুনকৈ মানুহ আহি সমষ্টিটোৰ জনগাঁথনি পৰিৱৰ্তন কৰে, সিটো ৰাজনৈতিকভাৱে ভয়াৱহ। সেইকাৰণে সিদিনাখন গোৱালপাৰাত গৈ মই নিজে পৰিৱেশটো লক্ষ্য কৰি আহিছোঁ। আৰু তেওঁলোকে ভোটৰ নামটো বদলাই লয়, আৰু ভোটৰ নামটো বাঘবৰত ৰাখিলেও বেলেগ কথা আছিলে। যদি ইজনে সিজনৰ প্ৰতি আমি সন্মান নেদেখুৱাওঁ, আৰু মানুহে যদি ভাবে যে আমি দখল কৰোঁ, তেতিয়াহ'লে অসমৰ পৰিৱেশটো বেয়া হ'ব। কিন্তু বাঘবৰৰ মানুহ যদি বাঘবৰতে থাকে, জনিয়া মানুহ জনিয়াত থাকে, নলবাৰী মানুহ নলবাৰীত থাকে, তেতিয়া এই সংঘাতটো নোহোৱা হৈ যায়। এই কথাটোকে মই আমাৰ সংখ্যালঘু নেতাখিনিক বুজাই থাকোঁ, যে আপোনালোকে অলপ কিছুমান কথা বুজক। যদি আমিও আপোনাৰ কথা বুজোঁ, আপুনিও আমাৰ কথা বুজে,
তেতিয়াহ'লে অসমতো অশান্তি গণ্ডগোল ক'তো নহয়। প্ৰথমতে মাটি ল'ব, মাটাৰ পিছত তাতে ভাড়াঘৰ বনাব, ভাড়াঘৰ বোৱাৰ পিছত ভোটাৰ তালিকাৰ নামটো বদলাব। এইটো অলপ বেয়া প্ৰক্ৰিয়া হ'ব। বহু কাৰ্যালয় মই ইতিমধ্যে উদ্বোধন কৰিছোঁ আৰু মই আপোনালোকক ক'ব পাৰোঁ যে এতিয়ালৈকে উদ্বোধন হোৱা গোটেইবিলাক কাৰ্যালয়ৰ ভিতৰত ঘগ্ৰাপাৰটো আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সুন্দৰ। ইমান ধুনীয়াকৈ মিটিং কৰিব পৰা এই প্ৰেক্ষাগৃহটোৱে এই কাৰ্যালয়টোৰ সৌন্দৰ্য বহু গুণে বৃদ্ধি কৰিছে। মই নলবাৰী জিলা ভাৰতীয় জনতা পাৰ্টি আৰু ঘগ্ৰাপাৰ মণ্ডল বিজেপিৰ কাৰ্যকৰ্তাসকলক অভিনন্দন জনাইছোঁ। আমি যেতিয়াই দলৰ কাৰ্যালয় মুকলি কৰিবলৈ যাওঁ তেতিয়াই কংগ্ৰেছ আৰু বিজেপিৰ মাজত থকা পাৰ্থক্যবোৰ আমাৰ মনলৈ আহে। দীৰ্ঘদিন ধৰি মই নিজেও কংগ্ৰেছত আছিলোঁ আৰু বিজেপি দলত যোৱা এটা দশক ধৰি কাৰ্যকৰ্তা হিচাপে কাম কৰাৰ পিছত দুইটা দলৰ পাৰ্থক্য মই নিচেই ওচৰৰ পৰা দেখা পাবলৈ সক্ষম হৈছিলোঁ। কেইটামান পাৰ্থক্য, আমাৰ দলৰ যিকোনো সিদ্ধান্ত আমাৰ দলৰ কাৰ্যালয়ত হয়। আপোনালোকে প্ৰায়ে দেখিব যে নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাৰতৰ প্ৰধানমন্ত্ৰী, বিশ্বৰ এজন সৰ্ববৃহৎ ৰাজনৈতিক নেতা, কিন্তু যেতিয়াই দলৰ কিবা সিদ্ধান্ত হয় বা দলৰ মিটিং হয় তেখেতে সদায় বিজেপিৰ কাৰ্যালয়লৈ যায়, কিন্তু বিজেপিৰ মিটিং কেতিয়াও তেওঁ প্ৰধানমন্ত্ৰীৰ আৱাসত নকৰে। তেওঁ বিজেপিৰ মিটিং সদায় প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত পৰিৱৰ্তে আমাৰ যি দিল্লীত কাৰ্যালয় আছে তাতেই তেখেতে মিটিঙলৈ আহে, মিটিঙলৈ বহে। আপোনালোকে যদি অসমতো দেখা পায়, আমাৰ আজি দিলীপ শইকীয়া ডাঙৰীয়া আমাৰ সভাপতি, মই অসমৰ মুখ্যমন্ত্ৰী, কিন্তু দলৰ যেতিয়া মিটিং হ'ব মই কেতিয়াও জনতা ভৱনত দলৰ মিটিং নাপাতো। মই সদায় বাজপেয়ী ভৱনলৈ যাওঁ আৰু দলৰ সভা সমিতি আমি বাজপেয়ী ভৱনতহে অনুষ্ঠিত কৰোঁ। তাৰ মানে আমাৰ বাবে দলৰ কাৰ্যালয়টো আমাৰ বাবে এটা মন্দিৰৰ স্বৰূপ, এটা উপাসনাস্থলীৰ স্বৰূপ। আৰু আজিৰ দিনটোত মই ঘগ্ৰাপাৰ মণ্ডল বিজেপিৰ কাৰ্যকৰ্তাসকলকো অনুৰোধ কৰিম, আপোনালোকে যেন এই কাৰ্যালয়টোৰ সৌন্দৰ্য আৰু ইয়াৰ গাম্ভীৰ্যতা দুয়োটাই যাতে আপোনালোকে সদায় বৰ্তাই ৰখায়, তাৰ বাবে মই আপোনালোকক অনুৰোধ কৰিম। দ্বিতীয়তে, কংগ্ৰেছ দলৰ কোনো কাৰ্যসূচী নাই। এজন কংগ্ৰেছী মানুহক যদি আপোনালোকে কেতিয়াবা টিভিৰ সন্মুখত আনি এটা কুইজ সোধে যে গান্ধী পৰিয়াল ডাঙৰ নে ৰাষ্ট্ৰ ডাঙৰ, তেওঁলোকে একেচাতে উত্তৰটো দিব নোৱাৰে। তেওঁলোকে বুৰবুৰাই থাকিব, কিন্তু উত্তৰ নিদিয়ে। কাৰণ তেওঁলোকৰ মনত সদায় সন্দেহ থাকে যে ৰাষ্ট্ৰ ডাঙৰ নে সোনিয়া গান্ধী, ইন্দিৰা গান্ধী, ৰাহুল গান্ধী ডাঙৰ। সেইকাৰণে তেওঁলোকে কেতিয়াও উত্তৰ নিদিয়ে। কিন্তু বিজেপি মানুহ এজনক যদি আপোনালোকে সোধে যে বিজেপি ডাঙৰ নে ভাৰত মাতা ডাঙৰ, আমি 1 মিনিটতে ভাৰত মাতা কি জয় বুলি কোৱাৰ আমাৰ শক্তি আছে, আমাৰ সাহস আছে। সেইটোৱে হ'ল আমাৰ দলত কাৰ্যসূচী আছে, অৰ্থাৎ ৰাষ্ট্ৰৰ সকলো প্ৰাকাৰৰ পৰা কল্যাণ, ভাৰতৰ সকলো ফালৰ পৰা কল্যাণ, আমাৰ ৰাজ্যখনৰ বিকাশ আৰু সমৃদ্ধি, আমাৰ ব্যক্তিগত স্বাৰ্থৰ বহু ওপৰত সমাজৰ উন্নতি, ব্যক্তি স্বাৰ্থৰ তলত সমাজৰ উন্নতি আটাইতকৈ ওপৰত, সেই হৈছে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যসূচী। ভাৰতীয় জনতা পাৰ্টিত কাৰ্যকৰ্তা আছে। আমাৰ দলৰ সৰ্বোচ্চ নেতাজনেও
নিজৰ পৰিচয় ভাৰতীয় জনতা পাৰ্টিৰ মই নেতা বুলি নিদিয়ে তেওঁলোকে গৌৰৱৰে সৈতে কয় যে মই ভাৰতীয় জনতা পাৰ্টিৰ এজন কাৰ্যকৰ্তা আমাৰ দলটোত নেতা নাই আমাৰ দলটোত কাৰ্যকৰ্তা আছে কোনোবাই যদি দায়িত্ব পায় সি আমি দায়িত্বহে গ্ৰহণ কৰোঁ কিন্তু আমাৰ দায়িত্ব আজি আছে কালি দায়িত্ব নাথাকিব কিন্তু এটা পৰিচয় আমি নিজৰ লগত শ্মশানলৈ লৈ যাম সেইটো হ'ল ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাৰ পৰিচয় আৰু সেই পৰিচয়টো জন্মতে আমাৰ হয়তো সেই পৰিচয় নাছিলে কিন্তু যিদিনাখনৰ পৰা আমি এই পৰিচয় লৈছোঁ আমি একেবাৰে যি সময়লৈকে আমি অগ্নিত প্ৰজ্বলিত হৈ নাযাওঁ সেই সময়লৈকে আমি ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা হৈয়ে থাকিম আৰু সেইটো আমাৰ সদায় পৰিচয় আৰু ভাৰতীয় জনতা পাৰ্টিয়ে যেতিয়াই নিৰ্বাচন আহে বা নিৰ্বাচন নাহে আমাৰ দল পৰিচালনাৰ বাবে আমি ৰাইজৰ পৰা সংগ্ৰহ কৰি আমি কোষ নিৰ্মাণ কৰোঁ কাৰ্যালয় কাৰ্যসূচী কাৰ্যকৰ্তা আৰু কোষ এই চাৰিটা কৰ হৈছে আমাৰ দলৰ এক প্ৰাণকেন্দ্ৰ আমাৰ দলৰ আটাইতকৈ ডাঙৰ চালিকা শক্তি পণ্ডিত দীনদয়াল উপাধ্যায়ে যেতিয়া ভাৰতীয় জনতা পাৰ্টি নিৰ্মাণ কৰিছিল তেখেতে কৈছিল ভাৰতবৰ্ষৰ প্ৰধান লক্ষ্য হোৱা উচিত পশ্চিমীয়া আৰ্হিৰ ওপৰত নিৰ্ভৰ নকৰি থলুৱা উন্নয়নৰ আৰ্হি গঢ়ি তোলা তেওঁ পুঁজিবাদী ব্যক্তিবাদ আৰু মাৰ্ক্সবাদী সমাজবাদ এই দুইটা আগ্ৰাসী দৰ্শনৰ বিৰোধিতা কৰি ভাৰতীয় সমাজখনক মধ্যম পন্থা আদৰি ল'বলৈ প্ৰেৰণা যোগাইছিল পুঁজিবাদ আৰু সমাজবাদ এই দুইটা ব্যৱস্থাকে মূল্যায়ন কৰি পণ্ডিত দীনদয়াল উপাধ্যায়ে আমাক একান্ত মানৱতাবাদৰ আমাক আদৰ্শৰ উপহাৰ দিছিল উপাধ্যায়দেৱে আমাক কৈছিল আমাৰ দেহ মন বুদ্ধি আৰু আত্মা এই চাৰিটা মানৱ জাতিৰ চাৰিটা সাৰ্বজনীন উদ্দেশ্য ক্ৰমে ধৰ্ম অৰ্থ কাম আৰু মোক্ষৰ সৈতে একাত্ম সনাতনত যেতিয়া আমি কথা পাতোঁ আমাৰ জীৱন কেনেকৈ আগবাঢ়ে চাৰিটা বিন্দুক লৈ আমাৰ জীৱন আগবাঢ়ে ধৰ্ম অৰ্থ কাম মোক্ষ আৰু তাৰে প্ৰতিপদ বা তাৰে সমানুপাতিক উপাদান কেইটাই হ'ল দেহ মন বুদ্ধি আৰু আত্মা পণ্ডিত দীনদয়াল উপাধ্যায়ে কৈছিল পুঁজিবাদ আৰু সমাজবাদৰ সমস্যাটো হ'ল যে এই দুইটা মতাদৰ্শই কেৱল শৰীৰ আৰু মনৰ প্ৰয়োজনীয়তাক বিবেচনা কৰে আৰু সেইকাৰণে এই দুইটা দৰ্শনক আমি বস্তুবাদী আদৰ্শৰ ওপৰত গঢ় লৈ উঠা বুলি ক'ব পাৰোঁ সামাজিক ব্যৱস্থাত দীনদয়াল উপাধ্যায়দেৱে সদায় কৈছিল যে ব্যক্তিবাদ কেতিয়াও সৰ্বোচ্চ হ'ব নোৱাৰে তেওঁ সাম্যবাদকো নাকচ কৰিছিল য'ত ব্যক্তিসত্তাক সম্পূৰ্ণৰূপে নস্যাৎ কৰা হয় পণ্ডিত দীনদয়াল উপাধ্যায়ৰ মতে সমাজখনৰ জন্ম হৈছিল এটা নিৰ্দিষ্ট জাতীয় আত্মা বা প্ৰমূল্যবোধ থকা প্ৰাকৃতিক জীৱ হিচাপে সেয়েহে সামাজিক জীৱৰ প্ৰয়োজনীয়তা ব্যক্তিৰ প্ৰয়োজনীয়তাৰ সমান্তৰাল ভাৰতীয় জনতা পাৰ্টিয়ে আমাৰ আদৰ্শৰ লগত পবিত্ৰ সনাতন হিন্দু ধৰ্ম আৰু ভাৰতীয় সভ্যতাৰ যিসমূহ মহান উপাদান আছে সেই উপাদানসমূহক একাকাৰ কৰি আমাক ভাৰতীয় হিচাপে নিৰ্মাণ কৰাৰ ওপৰত গুৰুত্ব দিয়ে আজি আমি যদি দেখা পাওঁ যে প্ৰতিটো পৰ্যায়তে ভাৰতীয় জনতা পাৰ্টিয়ে ভাৰতীয় সভ্যতা আৰু ভাৰতীয় সংস্কৃতিক আগুৱাই লৈ যাবৰ বাবে আমি সৰ্বোচ্চ ত্যাগ কৰি আজি আগবাঢ়ি আহিছোঁ 1983 চনত 5 আৰু 6 এপ্ৰিলত ভাৰতীয় জনতা পাৰ্টিৰ নিৰ্মাণৰ প্ৰথম দিনটো আৰম্ভ হৈছিল সেই বছৰে 28-30 ডিচেম্বৰত বম্বে সমতা নগৰত 50,000 প্ৰতিনিধিৰ উপস্থিতিৰে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰথম
পূৰ্ণাংগ অধিৱেশন আৰম্ভ হৈছিল। অধিৱেশনত অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই এটা ভৱিষ্য দৰ্শন কৰিছিলে। তেখেতে কৈছিল, আন্ধেৰা ছাটেগা, সূৰজ নিকালেগা और কমল খিলেগা। 1980 চনত যেতিয়া প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই কৈছিল কমল খিলেগা, কোনেও বিশ্বাস কৰা নাছিল। কিন্তু সেইগৰাকী মহান আত্মাৰ ভৱিষ্যতবাণী ইমানেই স্পষ্ট আছিল যে আজি অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া আৰু নৰেন্দ্ৰ মোদীৰ দৰে দুইগৰাকী প্ৰধানমন্ত্ৰী ভাৰতবৰ্ষই লাভ কৰিবলৈ সক্ষম হৈছে। আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই জৱাহৰলাল নেহৰুৰ পিছত প্ৰথমবাৰ তৃতীয়বাৰলৈ নিৰ্বাচিত হোৱা আমাৰ দেশৰ প্ৰধানমন্ত্ৰী হিচাপে অভিলেখ সৃষ্টি কৰিব পাৰিছে। আমাৰ সমগ্ৰ দেশতে আজি ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ প্ৰতিষ্ঠা হৈছে আৰু অসমতো আপোনালোকৰ আশীৰ্বাদত আমি দুবাৰ একেৰাহে চৰকাৰ কৰিছোঁ আৰু 2026 চনত একেৰাহে আমি তিনিবাৰকৈ চৰকাৰ গঠন কৰি অভিলেখ সৃষ্টি কৰিম। শ্ৰদ্ধাৰ ৰাইজ, ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যালয় নিৰ্মাণৰ এই শুভ দিনটো মই পুনৰ এবাৰ আপোনালোকক ভাৰতীয় জনতা পাৰ্টিৰ আদৰ্শৰে পৰিচালিত হৈ আমাৰ ভাৰতীয় সভ্যতাৰ আত্মাক জীয়াই ৰাখিবলৈ আৰু তাৰ বাবে সকলোকে প্ৰচেষ্টা চলাবলৈ মই আহ্বান জনাইছোঁ। আজি ঘগ্ৰাপাৰত এই ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যালয় নিৰ্মাণে আমাক সঁচাকৈয়ে প্ৰেৰণা যোগাইছে। লাহে লাহে আপোনালোকে দেখিছে ঘগ্ৰাপাৰৰ চাৰিওফালে উন্নয়নৰ এক নতুন দিগন্ত আহিছে। ইয়াত মেডিকেল কলেজ নিৰ্মাণ হৈছে, ইঞ্জিনিয়াৰিং কলেজ ইয়াত নিৰ্মাণ হোৱাৰ কাম চলি আছে আৰু মানুহৰ দুখ আৰু দুৰ্দশা আঁতৰাবৰ কাৰণে হাইৱে দুইটা মূৰক সংযোগ কৰি খুব সোনকালে উৰণীয়া সেতুৰ নিৰ্মাণৰ কামো আমি ইয়াতে আৰম্ভ কৰিম। মই বিশ্বাস কৰোঁ যে এনেকৈ নলবাৰী হওক, ডিব্ৰুগড় হওক, যোৰহাট হওক, শিলচৰ হওক, তেজপুৰ হওক, নগাঁও হওক, ধুবুৰী হওক, বৰপেটা হওক, আমি অসমখনক উন্নয়নৰ নতুন দিগন্তলৈ আগুৱাই লৈ যাম। অহা কেইটামান দিনত আমাৰ কাৰ্যকৰ্তাসকলৰ বহুতো দায়িত্ব আছে। চৰকাৰৰ কেইবাটাও আঁচনি অহা কেইটামান দিনত আৰম্ভ হ'ব। এই আঁচনিসমূহৰ সুফল মহিলা উদ্যমিতাই হওক, অৰুণোদয় হওক, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসমে হওক, সুলভ মূল্যত বিভিন্ন সামগ্ৰী ৰাইজক যোগদান ধৰাই হওক, বহুবিলাক আঁচনিৰ কাম অহা কেইটামান মাহত আৰম্ভ হ'ব। আমাৰ লক্ষ্য হ'ল যে 2025 চনৰ ভিতৰতে আমি যাতে আমাৰ চৰকাৰৰ ঘোষিত প্ৰত্যেকটো আঁচনিৰ ফল ৰাইজৰ মাজলৈ লৈ যাব পাৰোঁ। সেইবাবে আপোনালোকৰ যথেষ্ট দায়িত্ব বাঢ়িব। মই বিশ্বাস কৰোঁ যে আমাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ নেতৃত্বত আপোনালোকে নলবাৰীত সংগঠন ইমানেই শক্তিশালী কৰিব যাতে 2026ত অসমৰ ভিতৰতে অভিলেখ সৃষ্টি কৰি আমি নলবাৰী বিধানসভা জয়লাভ কৰিব পাৰোঁ। আপোনালোকৰ আজি পুনৰ এবাৰ মই ধন্যবাদ জনাইছোঁ। আজি নলবাৰীৰ সুসন্তান দিলীপ শইকীয়া ডাঙৰীয়া ভাৰতীয় জনতা পাৰ্টিৰ সভাপতিৰ দায়িত্বত আছে আৰু আপোনালোকৰ দায়িত্ব যথেষ্ট বৃদ্ধি হৈছে। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, চন্দ্ৰমোহন পাটোৱাৰী, আমাৰ দিলীপ শইকীয়া ডাঙৰীয়া, আপোনালোক সকলোৱে লগ হৈ যোৱাবাৰ আমাক 3টাৰ ভিতৰত 2টা চিট দিছিলে। এইবাৰ মই আপোনালোকক দাবী কৰিম যাতে 3টাৰ ভিতৰত আপোনালোকে আমাক 3টা চিট দিয়ে। সেয়ে মই আপোনালোকৰ ওচৰত মৰমৰ দাবী কৰিম আৰু মই বিশ্বাস কৰোঁ পঞ্চায়ত নিৰ্বাচনত নলবাৰী জিলাত যি আমি অভূতপূৰ্ব সফলতা লাভ কৰিছোঁ, ই নিশ্চিত কৰিছে যে আমি 3টা চিটে জয়লাভ কৰিব পাৰিম। মই পুনৰ এবাৰ এই আপাহতে পঞ্চায়ত নিৰ্বাচনত বিজয়ী
প্ৰতিগৰাকী প্ৰাৰ্থীলৈ মোৰ শুভ ইচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে আৰু এটা মই কথা কওঁ, মেম্বাৰত আমি দলীয় টিকট দিয়া নাছিলোঁ, গতিকে মেম্বাৰত জয়ী হোৱা জনো বিজেপি, পৰাজিত হোৱা জনো বিজেপি। সেইবাবে আপোনালোকে যাতে জয়ীজনৰ লগতে পৰাজিতজনকো যাতে দলত সদায় কাম কৰিবৰ বাবে আগ্ৰহ প্ৰেৰণা দিয়ে, তাৰ বাবে মই আপোনালোকক অনুৰোধ কৰিম। মেম্বাৰত যিকেইজন হাৰিছে, মনত বেয়া লাগি দুই এজন ঘৰত সোমাই আছে, তেওঁলোকক উলিয়াই অনাৰ দায়িত্বও আপোনালোকে ল'ব লাগিব। কাৰণ ইলেকশ্যনত জিকিব পাৰে, হাৰিব পাৰে, কিন্তু প্ৰত্যেকজনেই ভাৰতীয় জনতা পাৰ্টীৰ গৌৰৱী কাৰ্যকৰ্তা। আমি সকলোৰে লগত পৰিয়ালৰ দৰে থিয় হৈ থাকিব লাগিব। পুনৰ এবাৰ আপোনালোক সকলোকে মই উষ্ণ অভিনন্দন জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম। মোৰ লগত একেলগে ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি, ভাৰত মাতা কি, বন্দে বন্দে বন্দে, জয় আই অসম। বহুত বহুত ধন্যবাদ। কাৰ্যালয় মই ইতিমধ্যে উদ্বোধন কৰিছোঁ আৰু মই আপোনালোকক ক'ব পাৰোঁ যে এতিয়ালৈকে উদ্বোধন হোৱা গোটেইবিলাক কাৰ্যালয়ৰ ভিতৰত ঘগ্ৰাপাৰটো আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সুন্দৰ। ইমান ধুনীয়াকৈ মিটিং কৰিব পৰা এই প্ৰেক্ষাগৃহটোৱে এই কাৰ্যালয়টোৰ সৌন্দৰ্য বহু গুণে বৃদ্ধি কৰিছে। মই নলবাৰী জিলা ভাৰতীয় জনতা পাৰ্টি আৰু ঘগ্ৰাপাৰ মণ্ডল বিজেপিৰ কাৰ্যকৰ্তাসকলক অভিনন্দন জনাইছোঁ। আমি যেতিয়াই দলৰ কাৰ্যালয় মুকলি কৰিবলৈ যাওঁ, তেতিয়াই কংগ্ৰেছ আৰু বিজেপিৰ মাজত থকা পাৰ্থক্যবোৰ আমাৰ মনলৈ আহে। দীৰ্ঘদিন ধৰি মই নিজেও কংগ্ৰেছত আছিলোঁ আৰু বিজেপি দলত যোৱা এটা দশক ধৰি কাৰ্যকৰ্তা হিচাপে কাম কৰাৰ পিছত দুইটা দলৰ পাৰ্থক্য মই নিচেই ওচৰৰ পৰা দেখা পাবলৈ সক্ষম হৈছিলোঁ। কেইটামান পাৰ্থক্য, আমাৰ দলৰ যিকোনো সিদ্ধান্ত আমাৰ দলৰ কাৰ্যালয়ত হয়। আপোনালোকে প্ৰায়ে দেখিব যে নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাৰতৰ প্ৰধানমন্ত্ৰী, বিশ্বৰ এজন সৰ্ববৃহৎ ৰাজনৈতিক নেতা, কিন্তু যেতিয়াই দলৰ কিবা সিদ্ধান্ত হয় বা দলৰ মিটিং হয়, তেখেতে সদায় বিজেপিৰ কাৰ্যালয়লৈ যায়, কিন্তু বিজেপিৰ মিটিং কেতিয়াও তেওঁ প্ৰধানমন্ত্ৰীৰ আৱাসত নকৰে। তেওঁ বিজেপিৰ মিটিং সদায় প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত পৰিৱৰ্তে আমাৰ যি দিল্লীত কাৰ্যালয় আছে তাতেই তেখেতে মিটিঙলৈ আহে, মিটিঙলৈ বহে। আপোনালোকে যদি অসমতো দেখা পায়, আমাৰ আজি দিলীপ শইকীয়া ডাঙৰীয়া আমাৰ সভাপতি, মই অসমৰ মুখ্যমন্ত্ৰী, কিন্তু দলৰ যেতিয়া মিটিং হ'ব, মই কেতিয়াও জনতা ভৱনত দলৰ মিটিং নাপাতো। মই সদায় বাজপেয়ী ভৱনলৈ যাওঁ আৰু দলৰ সভা সমিতি আমি বাজপেয়ী ভৱনতহে অনুষ্ঠিত কৰোঁ। তাৰ মানে আমাৰ বাবে দলৰ কাৰ্যালয়টো আমাৰ বাবে এটা মন্দিৰৰ স্বৰূপ, এটা উপাসনাস্থলীৰ স্বৰূপ। আৰু আজিৰ দিনটোত মই ঘগ্ৰাপাৰ মণ্ডল বিজেপিৰ কাৰ্যকৰ্তাসকলকো অনুৰোধ কৰিম, আপোনালোকে যেন এই কাৰ্যালয়টোৰ সৌন্দৰ্য আৰু ইয়াৰ গাম্ভীৰ্যতা
দুইটাই যাতে আপোনালোকে সদায় বৰ্তাই ৰখায় তাৰ বাবে মই আপোনালোকক অনুৰোধ কৰিম দ্বিতীয়তে কংগ্ৰেছ দলৰ কোনো কাৰ্যসূচী নাই এজন কংগ্ৰেছী মানুহক যদি আপোনালোকে কেতিয়াবা টিভিৰ সন্মুখত আনি এটা কুইজ সোধে যে গান্ধী পৰিয়াল ডাঙৰ নে ৰাষ্ট্ৰ ডাঙৰ তেওঁলোকে একেচাতে উত্তৰটো দিব নোৱাৰে তেওঁলোকে বুৰবুৰাই থাকিব কিন্তু উত্তৰ নিদিয়ে কাৰণ তেওঁলোকৰ মনত সদায় সন্দেহ থাকে যে ৰাষ্ট্ৰ ডাঙৰ নে সোনিয়া গান্ধী ইন্দিৰা গান্ধী ৰাহুল গান্ধী ডাঙৰ সেইকাৰণে তেওঁলোকে কেতিয়াও উত্তৰ নিদিয়ে কিন্তু বিজেপি মানুহ এজনক যদি আপোনালোকে সোধে যে বিজেপি ডাঙৰ নে ভাৰত মাতা ডাঙৰ আমি 1 মিনিটতে ভাৰত মাতা কি জয় বুলি কোৱাৰ আমাৰ শক্তি আছে আমাৰ সাহস আছে সেইটোৱে হ'ল আমাৰ দলত কাৰ্যসূচী আছে অৰ্থাৎ ৰাষ্ট্ৰৰ সকলো প্ৰকাৰৰ পৰা কল্যাণ ভাৰতৰ সকলো ফালৰ পৰা কল্যাণ আমাৰ ৰাজ্যখনৰ বিকাশ আৰু সমৃদ্ধি আমাৰ ব্যক্তিগত স্বাৰ্থৰ বহু ওপৰত সমাজৰ উন্নতি ব্যক্তি স্বাৰ্থৰ তলত সমাজৰ উন্নতি আটাইতকৈ ওপৰত সেই হৈছে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যসূচী ভাৰতীয় জনতা পাৰ্টিত কাৰ্যকৰ্তা আছে আমাৰ দলৰ সৰ্বোচ্চ নেতাজনেও নিজৰ পৰিচয় ভাৰতীয় জনতা পাৰ্টিৰ মই নেতা বুলি নিদিয়ে তেওঁলোকে গৌৰৱেৰে সৈতে কয় যে মই ভাৰতীয় জনতা পাৰ্টিৰ এজন কাৰ্যকৰ্তা আমাৰ দলটোত নেতা নাই আমাৰ দলটোত কাৰ্যকৰ্তা আছে কোনোবাই যদি দায়িত্ব পায় সি আমি দায়িত্বহে গ্ৰহণ কৰোঁ কিন্তু আমাৰ দায়িত্ব আজি আছে কালি দায়িত্ব নাথাকিব কিন্তু এটা পৰিচয় আমি নিজৰ লগত শ্মশানলৈ লৈ যাম সেইটো হ'ল ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাৰ পৰিচয় আৰু সেই পৰিচয়টো জন্মতে আমাৰ হয়তো সেই পৰিচয় নাছিলে কিন্তু যিদিনাখনৰ পৰা আমি এই পৰিচয় লৈছোঁ আমি একেবাৰে যি সময়লৈকে আমি অগ্নিত প্ৰজ্বলিত হৈ নাযাওঁ সেই সময়লৈকে আমি ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা হৈয়ে থাকিম আৰু সেইটো আমাৰ সদায় পৰিচয় আৰু ভাৰতীয় জনতা পাৰ্টিয়ে যেতিয়াই নিৰ্বাচন আহে বা নিৰ্বাচন নাহে আমাৰ দল পৰিচালনাৰ বাবে আমি ৰাইজৰ পৰা সংগ্ৰহ কৰি আমি কোষ নিৰ্মাণ কৰোঁ কাৰ্যালয় কাৰ্যসূচী কাৰ্যকৰ্তা আৰু কোষ এই চাৰিটা কৰ হৈছে আমাৰ দলৰ এক প্ৰাণকেন্দ্ৰ আমাৰ দলৰ আটাইতকৈ ডাঙৰ চালিকা শক্তি পণ্ডিত দীনদয়াল উপাধ্যায়ে যেতিয়া ভাৰতীয় জনতা পাৰ্টি নিৰ্মাণ কৰিছিল তেখেতে কৈছিল ভাৰতবৰ্ষৰ প্ৰধান লক্ষ্য হোৱা উচিত পশ্চিমীয়া আৰ্হিৰ ওপৰত নিৰ্ভৰ নকৰি থলুৱা উন্নয়নৰ আৰ্হি গঢ়ি তোলা তেওঁ পুঁজিবাদী ব্যক্তিবাদ আৰু মাৰ্ক্সবাদী সমাজবাদ এই দুইটা আগ্ৰাসী দৰ্শনৰ বিৰোধিতা কৰি ভাৰতীয় সমাজখনক মধ্যম পন্থা আদৰি ল'বলৈ প্ৰেৰণা যোগাইছিল পুঁজিবাদ আৰু সমাজবাদ এই দুইটা ব্যৱস্থাকে মূল্যায়ন কৰি পণ্ডিত দীনদয়াল উপাধ্যায়ে আমাক একান্ত মানৱতাবাদৰ আমাক আদৰ্শৰ উপহাৰ দিছিল উপাধ্যায়দেৱে আমাক কৈছিল আমাৰ দেহ মন বুদ্ধি আৰু আত্মা এই চাৰিটা মানৱ জাতিৰ চাৰিটা সাৰ্বজনীন উদ্দেশ্য ক্ৰমে ধৰ্ম অৰ্থ কাম আৰু মোক্ষৰ সৈতে একাত্ম সনাতনত যেতিয়া আমি কথা পাতোঁ আমাৰ জীৱন কেনেকৈ আগবাঢ়ে চাৰিটা বিন্দুক লৈ আমাৰ জীৱন আগবাঢ়ে ধৰ্ম অৰ্থ কাম মোক্ষ আৰু তাৰে প্ৰতিপদ বা তাৰে সমানুপাতিক উপাদান কেইটাই হ'ল দেহ মন বুদ্ধি আৰু আত্মা পণ্ডিত দীনদয়াল উপাধ্যায়ে কৈছিল পুঁজিবাদ আৰু সমাজবাদৰ সমস্যাটো হ'ল যে এই দুইটা মতাদৰ্শই কেৱল শৰীৰ আৰু মনৰ প্ৰয়োজনীয়তাক বিবেচনা কৰে আৰু সেইকাৰণে এই দুইটা দৰ্শনক আমি
বস্তুবাদী আদৰ্শৰ ওপৰত গঢ় লৈ উঠা বুলি ক'ব পাৰোঁ। সামাজিক ব্যৱস্থাত দীনদয়াল উপাধ্যায়দেৱে সদায় কৈছিল যে ব্যক্তিবাদ কেতিয়াও সৰ্বোচ্চ হ'ব নোৱাৰে। তেওঁ সাম্যবাদকো নাকচ কৰিছিল, য'ত ব্যক্তিসত্তাক সম্পূৰ্ণৰূপে নস্যাৎ কৰা হয়। পণ্ডিত দীনদয়াল উপাধ্যায়ৰ মতে সমাজখনৰ জন্ম হৈছিল এটা নিৰ্দিষ্ট জাতীয় আত্মা বা প্ৰমূল্যবোধ থকা প্ৰাকৃতিক জীৱ হিচাপে। সেয়েহে সামাজিক জীৱৰ প্ৰয়োজনীয়তা ব্যক্তিৰ প্ৰয়োজনীয়তাৰ সমান্তৰাল। ভাৰতীয় জনতা পাৰ্টীয়ে আমাৰ আদৰ্শৰ লগত পবিত্ৰ সনাতন হিন্দু ধৰ্ম আৰু ভাৰতীয় সভ্যতাৰ যিসমূহ মহান উপাদান আছে সেই উপাদানসমূহক একাকাৰ কৰি আমাক ভাৰতীয় হিচাপে নিৰ্মাণ কৰাৰ ওপৰত গুৰুত্ব দিয়ে। আজি আমি যদি দেখা পাওঁ যে প্ৰতিটো পৰ্যায়তে ভাৰতীয় জনতা পাৰ্টীয়ে ভাৰতীয় সভ্যতা আৰু ভাৰতীয় সংস্কৃতিক আগুৱাই লৈ যাবৰ বাবে আমি সৰ্বোচ্চ ত্যাগ কৰি আজি আগবাঢ়ি আহিছোঁ। 1983 চনত 5 আৰু 6 এপ্ৰিলত ভাৰতীয় জনতা পাৰ্টীৰ নিৰ্মাণৰ প্ৰথম দিনটো আৰম্ভ হৈছিল। সেই বছৰে 28-30 ডিচেম্বৰত বম্বেৰ সমতা নগৰত 50,000 প্ৰতিনিধিৰ উপস্থিতিৰে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰথম পূৰ্ণাংগ অধিৱেশন আৰম্ভ হৈছিল। অধিৱেশনত অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই এটা ভৱিষ্যত দৰ্শন কৰিছিলে। তেখেতে কৈছিল, আন্ধেৰা ছাটেগা, সূৰজ নিকালেগা और कमल खिलेगा। 1980 চনত যেতিয়া প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই কৈছিল কমল খিলেগা, কোনেও বিশ্বাস কৰা নাছিল। কিন্তু সেইগৰাকী মহান আত্মাৰ ভৱিষ্যতবাণী ইমানেই স্পষ্ট আছিল যে আজি অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া আৰু নৰেন্দ্ৰ মোদীৰ দৰে দুইগৰাকী প্ৰধানমন্ত্ৰী ভাৰতবৰ্ষই লাভ কৰিবলৈ সক্ষম হৈছে। আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই জৱাহৰলাল নেহৰুৰ পিছত প্ৰথমবাৰ তৃতীয়বাৰলৈ নিৰ্বাচিত হোৱা আমাৰ দেশৰ প্ৰধানমন্ত্ৰী হিচাপে অভিলেখ সৃষ্টি কৰিব পাৰিছে। আমাৰ সমগ্ৰ দেশতে আজি ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ প্ৰতিষ্ঠা হৈছে আৰু অসমতো আপোনালোকৰ আশীৰ্বাদত আমি দুবাৰ একেৰাহে চৰকাৰ কৰিছোঁ আৰু 2026 চনত একেৰাহে আমি 3বাৰকৈ চৰকাৰ গঠন কৰি অভিলেখ সৃষ্টি কৰিম। শ্ৰদ্ধাৰ ৰাইজ, ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যালয় নিৰ্মাণৰ এই শুভ দিনটো মই পুনৰ এবাৰ আপোনালোকক ভাৰতীয় জনতা পাৰ্টীৰ আদৰ্শৰে পৰিচালিত হৈ আমাৰ ভাৰতীয় সভ্যতাৰ আত্মাক জীয়াই ৰাখিবলৈ আৰু তাৰ বাবে সকলোকে প্ৰচেষ্টা চলাবলৈ মই আহ্বান জনাইছোঁ। আজি ঘগ্ৰাপাৰত এই ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যালয় নিৰ্মাণে আমাক সঁচাকৈয়ে প্ৰেৰণা যোগাইছে। লাহে লাহে আপোনালোকে দেখিছে ঘগ্ৰাপাৰৰ চাৰিওফালে উন্নয়নৰ এক নতুন দিগন্ত আহিছে। ইয়াত মেডিকেল কলেজ নিৰ্মাণ হৈছে, ইঞ্জিনিয়াৰিং কলেজ ইয়াত নিৰ্মাণ হোৱাৰ কাম চলি আছে আৰু মানুহৰ দুখ আৰু দুৰ্দশা আঁতৰাবৰ কাৰণে হাইৱে 2টা মূৰক সংযোগ কৰি খুব সোনকালে উৰণীয়া সেতুৰ নিৰ্মাণৰ কামো আমি ইয়াতে আৰম্ভ কৰিম। মই বিশ্বাস কৰোঁ যে এনেকৈ নলবাৰী হওক, ডিব্ৰুগড় হওক, যোৰহাট হওক, শিলচৰ হওক, তেজপুৰ হওক, নগাঁও হওক, ধুবুৰী হওক, বৰপেটা হওক, আমি অসমখনক উন্নয়নৰ নতুন দিগন্তলৈ আগুৱাই লৈ যাম। অহা কেইটামান দিনত আমাৰ কাৰ্যকৰ্তাসকলৰ বহুতো দায়িত্ব আছে। চৰকাৰৰ কেইবাটাও আঁচনি অহা কেইটামান দিনত আৰম্ভ হ'ব। এই আঁচনিসমূহৰ সুফল মহিলা উদ্যমিতাই হওক, অৰুণোদয় হওক, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসমে হওক, সুলভ মূল্যত বিভিন্ন সামগ্ৰী ৰাইজক যোগদান ধৰাই হওক, বহুবিলাক আঁচনিৰ কাম অহা কেইটামান মাহত আৰম্ভ
আৰম্ভ হ'ব। আমাৰ লক্ষ্য হ'ল যে 2025 চনৰ ভিতৰতে আমি যাতে আমাৰ চৰকাৰৰ ঘোষিত প্ৰত্যেকটো আঁচনিৰ ফল ৰাইজৰ মাজলৈ লৈ যাব পাৰোঁ। সেইবাবে আপোনালোকৰ যথেষ্ট দায়িত্ব বাঢ়িব। মই বিশ্বাস কৰোঁ যে আমাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ নেতৃত্বত আপোনালোকে নলবাৰীত সংগঠন ইমানেই শক্তিশালী কৰিব যাতে 2026ত অসমৰ ভিতৰতে অভিলেখ সৃষ্টি কৰি আমি নলবাৰী বিধানসভা জয়লাভ কৰিব পাৰোঁ। আপোনালোকৰ আজি পুনৰ এবাৰ মই ধন্যবাদ জনাইছোঁ। আজি নলবাৰীৰ সুসন্তান দিলীপ শইকীয়া ডাঙৰীয়া ভাৰতীয় জনতা পাৰ্টিৰ সভাপতিৰ দায়িত্বত আছে আৰু আপোনালোকৰ দায়িত্ব যথেষ্ট বৃদ্ধি হৈছে। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, চন্দ্ৰমোহন পাটোৱাৰী, আমাৰ দিলীপ শইকীয়া ডাঙৰীয়া, আপোনালোক সকলোৱে লগ হৈ যোৱাবাৰ আমাক 3টাৰ ভিতৰত 2টা সিট দিছিলে। এইবাৰ মই আপোনালোকক দাবী কৰিম যাতে 3টাৰ ভিতৰত আপোনালোকে আমাক 3টা সিট দিয়ে। সেই মই আপোনালোকৰ ওচৰত মৰমৰ দাবী কৰিম আৰু মই বিশ্বাস কৰোঁ পঞ্চায়ত নিৰ্বাচনত নলবাৰী জিলাত যি আমি অভূতপূৰ্ব সফলতা লাভ কৰিছোঁ, ই নিশ্চিত কৰিছে যে আমি 3টা সিটে জয়লাভ কৰিব পাৰিম। মই পুনৰ এবাৰ এই আপাহতে পঞ্চায়ত নিৰ্বাচনত বিজয়ী প্ৰতিগৰাকী প্ৰাৰ্থীলৈ মোৰ শুভ ইচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে আৰু এটা মই কথা কওঁ, মেম্বাৰত আমি দলীয় টিকট দিয়া নাছিলোঁ। গতিকে মেম্বাৰত জয়ী হোৱা জনো বিজেপি, পৰাজিত হোৱা জনো বিজেপি। সেইবাবে আপোনালোকে যাতে জয়ীজনৰ লগতে পৰাজিতজনকো যাতে দলত সদায় কাম কৰিবৰ বাবে আগ্ৰহ প্ৰেৰণা দিয়ে, তাৰ বাবে মই আপোনালোকক অনুৰোধ কৰিম। মেম্বাৰত যিকেইজন হাৰিছে, মনত বেয়া লাগি 2-এজন ঘৰত সোমাই আছে, তেওঁলোকক উলিয়াই অনাৰ দায়িত্বও আপোনালোকে ল'ব লাগিব। কাৰণ ইলেকশ্যনত জিকিব পাৰে, হাৰিব পাৰে, কিন্তু প্ৰত্যেকজনেই ভাৰতীয় জনতা পাৰ্টিৰ গৌৰৱী কাৰ্যকৰ্তা। আমি সকলোৰে লগত পৰিয়ালৰ দৰে থিয় হৈ থাকিব লাগিব। পুনৰ এবাৰ আপোনালোক সকলোকে মই উষ্ণ অভিনন্দন জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম। মোৰ লগত একেলগে ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি, ভাৰত মাতা কি, বন্দে বন্দে বন্দে, জয় আই অসম। বহুত বহুত ধন্যবাদ।